নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা কিছুমান কাম অকল এছটি এছচিৰ কাৰণে কৰিব লাগে। তেওঁলোকে অলপ পাব লাগে। সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এছটি এছচি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই। গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক। ছমাহ পিছত মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল এছটি এছচি আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে। আজি এটা অসম চৰকাৰে অনুসূচিত জাতি আৰু জনজাতিৰ নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএছচিৰ পৰীক্ষা হ'লেও এছটি আৰু এছচিৰ ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে এছটি আৰু এছচি কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু এপিএছচি আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো এছটি আৰু এছচি ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে। মুখ্যতঃ আমি বানপানীৰ কথাই আজি কেবিনেটত আলোচনা কৰিছিলোঁ। সৰু এটা সিদ্ধান্ত আজি আমি লৈছোঁ, এছটি এছচিৰ ক্ষেত্ৰত গেজেটেড অফিচাৰ। এইটো এটা কিছুমান কাম আমি এছটি এছচি ল'ৰা ছোৱালীখিনিয়ে কৰোঁ। বাবা চাহেব আম্বেদকাৰে কৈ গৈছিলে, গতিকে এছটি এছচি হোৱাৰ দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো, পিছত আকৌ জেনেৰেলো পাই যাব। কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল এছটি এছচিৰ কাৰণে কৰিব লাগে। তেওঁলোকে অলপ পাব লাগে। সব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে এছটি এছচি মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই। গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক। ছমাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেইটকা উঠে। থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডটো চবেই ফ্ৰীয়ে কৰে, অকল লোকসেৱা আয়োগৰ পৰীক্ষাকেইটা। ছোৱালীৰ কাৰণে কিবা এটা দিলে লগে লগে ল'ৰাক কেতিয়া দিব, এছটি এছচিৰ কাৰণে দিলে জেনেৰেলক কেতিয়া দিব। তেতিয়াহ'লে এই ছোৱালীখিনি বা এছটি এছচিখিনিয়ে প্ৰিভিলেজ ফিলেই নকৰিব কেতিয়াও যে সমাজে তেওঁলোকক গুৰুত্ব দিয়ে। সেইকাৰণে বাবা চাহেব আম্বেদকাৰ, ৰাম মনোহৰ লোহিয়াৰ দৰে মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল এছটি এছচি আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে, যাতে যুগৰ যিটো অন্যায় তাৰ অকণমান হ'লেও তেওঁলোকে ভাবে যে ক'ৰবাত অলপ অন্ততঃ আমাক চৰকাৰে মৰমৰ দৃষ্টিৰে চাইছে।